নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মনজিত ক্ৰিয়েশ্যন ইউটিউব চেনেলটোলৈ তোমালোক সকলোকে এবাৰ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে এটা নতুন অধ্যায় উত্তৰ সহ লৈ আহিছোঁ। আজি মই অনা বিষয়বস্তুখিনি হৈছে তৃতীয়মান শ্ৰেণীৰ অংকুৰণৰ প্ৰথম পাঠটো আমাৰ গাঁও পাঠটোৰ আজি মই প্ৰশ্ন আৰু উত্তৰখিনি তোমালোকক জনোৱাৰ চেষ্টা কৰিম। তেতিয়াহ'লে আহাচোন আমি প্ৰশ্ন আৰু উত্তৰখিনিৰ মাজলৈ আগুৱাই যাওঁ। প্ৰথম প্ৰশ্ন, পদূলি মুখত কি ফুল ফুলে? আৰু উত্তৰটো হ'ল পদূলি মুখত গধূলি গোলাপ ফুল ফুলে। দ্বিতীয় প্ৰশ্ন, গাঁৱৰ পুখুৰীত কি হাঁহ চৰে? আৰু উত্তৰটো হ'ল গাঁৱৰ পুখুৰীত ৰাজহাঁহ চৰে। ইয়াৰ পিছৰ প্ৰশ্ন, পথাৰখন দেখিবলৈ কেনেকুৱা? আৰু শুদ্ধ উত্তৰটো হ'ল পথাৰখন পকা ধানেৰে দেখিবলৈ সোণালী বৰণীয়া। ইয়াৰ পিছৰ প্ৰশ্ন, গাঁৱৰ ৰাইজে মিলিজুলি কি কৰে? আৰু উত্তৰটো গাঁৱৰ ৰাইজে মিলিজুলি মৰমৰ হাত পাতে। কি কি শুৱনি বস্তুৰে গাঁওখন ভৰি আছে? গাঁওখন ভৰি থকা শুৱনি বস্তুবোৰ হ'ল ঘৰ বাৰী, পদূলি মুখত ফুলি থকা ফুল, ৰাজহাঁহ চৰি থকা পুখুৰী, তামোল পাণৰ বাৰী, পকা ধানৰ সোণালী পথাৰ, নানা বৰণীয়া ফুল, পখিলা, গৰু, পানী ভৰা নৈৰ ঘাট, বকুল তলৰ বাট আৰু সহজ সৰল জীৱন যাপন কৰা মানুহবোৰৰ মাজত থকা মিলাপ্ৰীতি। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল পদ্যটিত একেটি থোপেৰে ফুল বুলি কাক কোৱা হৈছে? আৰু উত্তৰটো হ'ল পদ্যটিত একেটি থোপেৰে ফুল বুলি গাঁৱৰ বাই ভনী ৰহিম, মহিম, দোল, পদুমী, কদমী, মেলিনা আৰু সখিনাক কোৱা হৈছে। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল আমাৰ গাঁও পদ্যটিৰ প্ৰথম ৮ শাৰী কথাখিনি নিজৰ কথাৰে কোৱা। এইখিনি উত্তৰ এনেধৰণে লিখিব পাৰি। আমাৰ গাঁওখন বৰ ধুনীয়া। আমাৰ ঘৰ আৰু পদূলিমুখত ফুলি থকা গধূলি গোপাল ফুলজোপাও বৰ মনোহৰ। বহুত গছ-গছনিৰে ভৰি থকা বাৰীখনত থকা তামোল, পাণ আৰু পকা ধানেৰে উপচি থকা সোণোৱালী পথাৰখনো বৰ ধুনীয়া। পদ্যটিত থকা মানুহৰ নাম লিখা। এইখিনি তোমালোকে এনেকৈও লিখিব পাৰিবা। পদ্যটিত থকা মানুহৰ নাম হৈছে ৰহিম, মহিম, দোল, পদুমী, কদমী, মেলিনা আৰু সখিনা। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল পদ্যটিত থকা শুৱনি বস্তুবোৰৰ নাম লিখা। আৰু উত্তৰটো হ'ল গাঁওখন, ঘৰখন, গধূলি গোপাল ফুল, ভৰা বাৰীখন, তামোল পাণ, সোণালী পথাৰ, পুখুৰী, ঔগছ, চৰাই, ফুল, পখিলা, গৰু গাইবোৰ, নদীৰ ঘাট, সৰু নামঘৰ, বাই ভনী আৰু গয়ালু। এতিয়া এটা প্ৰশ্ন আছে, বাক্য সাজু আহা। ইয়াত কেইটামান শব্দ দি দিছে আৰু এই শব্দকেইটাৰ সৈতে মই বাক্য তোমালোকক এবাৰ সাজি দিছোঁ। তোমালোকে এবাৰ চাবাচোন। প্ৰথম শব্দটো হ'ল শুৱনি। এনেকৈ তোমালোকে বাক্য সাজিব পাৰিবা। আমাৰ গাঁওখন অতি শুৱনি। ইয়াৰ পিছতে হৰিণাৰ চকুজুৰি শুৱনি। এনেকৈও তোমালোকে বাক্য লিখিব পাৰিবা। তাৰ পিছৰ শব্দটো হ'ল মনোহৰ। এনেকৈও তোমালোকে বাক্য লিখিব পাৰিবা। আমাৰ বাগিচাখন বৰ মনোহৰ। অসমৰ মনোহৰ প্ৰাকৃতিক ৰূপে মানুহক মুগ্ধ কৰে। তাৰ পাছৰ শব্দটো হ'ল ৰচকী। এনেকৈ তোমালোকে বাক্য লিখিব পাৰিবা। এবাৰ চোৱাচোন। গায়ত্ৰী এগৰাকী ৰচকী ছোৱালী। আমাৰ গাঁৱৰ নাচনীজনী অতি ৰচকী। তাৰ পিছৰ শব্দটো হ'ল মিলিজুলি। আমি সকলোৱে মিলিজুলি থাকিব লাগে। গাঁৱৰ মানুহে একেলগে মিলিজুলি থাকে।